এইবা আমি এটা কথা ক'ব লাগিব জোনাই হৈছে অসম অৰুণাচল সীমান্তৰ এটা অঞ্চল আৰু যি সংখ্যা ইয়াৰ আমাৰ স্বাস্থ্য বিষয়াই দাঙি ধৰে এই উদ্বেগজনক আৰু অতি চিন্তনীয় বিষয় যেহেতু মাৰাত্মক ড্ৰাগছে উঠি অহা প্ৰজন্মৰ জীৱনটোৱে নহয় বহু পৰিয়ালৰ জীৱন অশান্তিৰ সৃষ্টি হৈছে নৰকৰ যাতনা ভুগিবলৈ হৈছে পৰিয়ালৰ লোকটো তেনে সময়তে কিছু যুৱকে বিভিন্ন প্ৰান্তত তেনেকৈ নিচা খায় বা নিচামুক্তি কেন্দ্ৰত থাকি ভাল হোৱাৰ পিছত ইয়াত চোতাকৈ নিচামুক্তি কেন্দ্ৰ খোলা হৈছিল তাতে এতিয়া আমাক স্বাস্থ্য বিষয়াই জনোৱা মতে ৬টা নিচামুক্তি কেন্দ্ৰত মুঠ ১০৫ জন আছে যিটো ৰোগী বুলি কোৱা হয় বা তাত ট্ৰিটমেণ্টৰ কাৰণে আছে বা ইহঁতৰ ষ্টাফটো আমি হিচাপ কৰা নাই ১০৫ জন আছে ৬টা নিচামুক্তি কেন্দ্ৰত তাত প্ৰায় ৯৫% HIV আৰু পজিটিভ আৰু HIV-C পজিটিভ হৈছে তেনে ক্ষেত্ৰত স্বাস্থ্য বিষয়াই আমাক উল্লেখ কৰিছে যে ইহঁতে যিহেতু একেটা চিৰিজ ব্যৱহাৰ কৰে আৰু একেটা চিৰিজ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত বা অন্যান্য ক্ষেত্ৰত সেই ৰোগটো সংক্ৰমক হৈছে আৰু এটা কথা কিন্তু স্পষ্ট ক'ব লাগিব কোনোবাই বেয়া পাব বুলি আমি থাকিলে নহ'ব সঁচা কথা ক'ব লাগিব ইয়াত নিচামুক্তি কেন্দ্ৰসমূহ কেনেকৈ চলি আছে তাক পৰিদৰ্শন ডিপাৰ্টমেণ্টে কিয় ভালকৈ কৰা নাই যিহেতু ইয়াত কিছুমান নিৰ্দিষ্ট নীতি নিয়ম আছে যে নীতি নিয়মৰ মাজত চলিছে নে নাই সেই কথাটো এটা ডাঙৰ প্ৰশ্ন আৰু যেহেতু চৰকাৰে ১ আগষ্ট তাৰিখৰ পৰা নতুন SOP ঘোষণা কৰিছে ইতিমধ্যে সেই নতুন SOPৰ জৰিয়তে যদি তাত গৈ সৰজমিন তদন্ত কৰে তেতিয়া সৰজমিন তদন্তত সকলো তথ্য পোহৰলৈ আহিব যেহেতু মই আগতে উল্লেখ কৰিছোঁ এই নিচামুক্তি কেন্দ্ৰ বা এই নিচাই উঠি অহা প্ৰজন্মক একেবাৰে নিশেষ কৰাৰ লগতে বহুতৰ পৰিয়াল অশান্তিৰ সৃষ্টি কৰিছে দিন ৰাত অসুবিধাৰ সৃষ্টি কৰিছে অশান্তিৰ সৃষ্টি কৰিছে কাৰোবাৰ জীৱন ধ্বংস হৈ গৈছে তেনে সময়তে এই উদ্বেগজনক তথ্যই জোনাইবাসী ৰাইজক চিন্তিত কৰি তুলিছে দিবা হয় আদিগন্ত পাকো আপোনাক এই মুহূৰ্তত ধন্যবাদ জনাইছো পেশেন্ট আমাৰ টোটাল আমাৰ ইন হাউসত আছে 30 পেশেন্ট আছে আৰু বাইৰত আমাৰ সাৰ্ভিসত আছে 16 মেম্বাৰ্স আন্ডাৰ ট্ৰিটমেন্টৰ পৰা ৰিলিজ দিলো ৰিলিজ দিয়াৰ পিছত ইহঁতে আহি ঘৰত ডিস্টাৰবেন্স হয় বুলি ইয়াতে থাকে 4 জন মেম্বাৰ্স আছে তাৰ পিছত টোটাল ষ্টাফ আমাৰ এনেকাই 20 বা 22 হ'ব যে যোনটো নেকি আমাৰ অনাৰশিপৰ লগত প্লাস হয় সো আমাৰ ইয়াত ব্লাড চেকআপ হয় অহা 24 ঘণ্টা ভিতৰ হয় এটো বাবে আমাৰ ৰিপৰ্টটো আমি পাইছো ৰিপৰ্টত আমাৰ আছে যে হেপাটাইটিস C যেটো নেকি আমাৰ 30 পেশেন্টৰ পৰা 26 পেশেন্ট আমাৰ হেপাটাইটিস C পজিটিভ হৈছে তাৰ পিছত দুজনৰ আমাৰ ৰিপৰ্ট আহা নাইগে আমাৰ সাসপেক্টত আছে HIV হ'বও পাৰে কাৰণ এতিয়া বৰ্তমান যোনটো সময়ত আমাৰ জনায়ত ড্ৰাগছ ইউজ হৈ আছে ন বা যোনটো লৰাকেটা ইউজ কৰি আছে সেই লৰাকেটাৰ বেছিভাগ মানে আমি খবৰ পাইছো যে HIV পজিটিভ হয় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ